from the diary of Anne Frank. So in the first part কি হল আমি first partত already complete কৰিছো আৰু আজি তোমাকক মই second part means the second diary entry of Anne Frank. মই সেইখিনি আজি ডিসকাস কৰিম লগতে কোৱেশ্চন আনসাৰ্স খিনি তোমাকক মই চাই দিম কেনেকৈ কৰিব লাগিব তোমাকক শিকাই দিম তোমালোকে ঘৰত পঢ়িছানে বাৰু বুজি পাইছা চেপ্টাৰটো এন ফ্ৰেংক কোন আছিল আমি কিনা শিকিলো ডায়েৰী কি শিকিলো মনত আছে নে তোমাকৰ ডায়েৰী মানে কি আছিল যিখন বুকত আমি বা কপিত আমি নিজৰ এক্সপেৰিয়েন্সবোৰ ডে টু ডে লাইফৰ কথাবিলাক আমি লিখি যাওঁ সেইখনক কি বুলি কয় ডায়েৰী বুলি কয় আৰু এন ফ্ৰেংক কোন আছিল she was a 13 years old girl হয়নে আৰু তাই ঘৰ ক'ত আছিলে প্ৰথমতে তাই জাৰ্মানীত তাৰ পিছত নেদাৰল্যান্ডলৈ তাই পৰিয়ালৰ লোকৰ সৈতে তাই নেদাৰল্যান্ডত থাকিবলৈ লৈছিল কিয় গৈছিল নেদাৰল্যান্ডলৈ সেই সময়ত নাজি বাহিনীয়ে কি কৰিছিল জাৰ্মানী দখল কৰিছিল হয়নে আৰু সেই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এইটো ঘটনা আৰু সিহঁতে লুকাই পেলাই ক'ত আছিলে আমষ্টাৰডামত আছিলে নেদাৰল্যান্ডৰ হয়নে ঠিক সেই সময়তে তাই বাৰ্থডে গিফ্ট হিচাপে ডায়েৰীখন পাইছিল আৰু তাই বাৰ্থডে কেতিয়া আছিল মনত আছে না বাৰ্থডেটো আছিল 12th জুন হয়নে 12 জুন 1942 তাই ডায়েৰীখন গিফ্ট হিচাপে পাইছিল আৰু দ্বিতীয় বিশ্বযুদ্ধ মানে সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ কেতিয়া ষ্টাৰ্ট হৈছিল 1939 ৰ পৰা ষ্টাৰ্ট হৈছিল 1945 লৈকে গতিকে 1942 টা মানে দ্বিতীয় বিশ্বযুদ্ধ চলি থকা সময়ৰ মাজৰে কথা গতিকে সেইখিনি সময়তে তাই ডায়েৰীত তাইৰ এক্সপেৰিয়েন্সবোৰ লিখি গৈছিল আৰু সেইটো ক্লাছিক হিচাপে মানে পৰিগণিত হৈছিল কিয় তাই ইমান ধুনীয়াকৈ যুদ্ধৰ যিটো ট্ৰেজেডি তাই যিটো ফিল কৰিছিল তাৰমানে চোৱা কাৰবাৰ পৰা যেতিয়া ভয়ত পলাই পেলাই ক'ৰবাত লুকাই থাকিবলগীয়া হয় কনচেন্ট্ৰেশ্যন কেম্প অৰ সেফ হাউচ আণ্ডাৰগ্ৰাউণ্ড তেতিয়া কি হৈছিল সেই মনৰ পৰিস্থিতি তাই ধুনীয়াকৈ ডায়েৰীখনত লিখি গৈছিল সেইকাৰণে ইটস প্ৰুভ টু বি এ ক্লাছিক বুজি পাইছানে তাৰপিছত আমি পঢ়িছিলোঁ কি সানডে 14th জুনৰ পৰা তাই এন্ট্ৰি ষ্টাৰ্ট কৰিছিল লিখিবলৈ ষ্টাৰ্ট কৰিছিল ডায়েৰীখনত আৰু তাইৰ আছিল 12 জুনত বাৰ্থডে তাৰমানে 2 days after her birthday হয়নে 12 জুনত বাৰ্থডে হলে 14 জুনৰটো আমি অলৰেডি পঢ়িলোঁ সেইদিনা কি আছিলে ফ্ৰাইডে আছিলে গতিকে ফ্ৰাইডে দিনাখন তাই কি হৈছিল 6 মানে ৰাতিপুৱা 6টা বজাত তাই সাৰ পাইছিল কিন্তু তাই 6:45 লৈকে তাই উঠিবলৈ তাইক পাৰমিশন দিয়া নাছিল কাৰণ সেই সময়ত কি হৈছে দেউতাকে সেইটো মানা কৰিছিল আৰু কিন্তু তাই তথাপি উঠি গ'ল কেইটা বজাত Then I could bear it no longer and went to the dining room where I received a warm welcome from Murti Taket. আৰু তাই সেইদিনা বাৰ্থডে দিনা তাই ডাইনিং ৰুমত প্ৰথমতে তাই কোনে ৱেলকাম কৰিছিল বাই ডিয়াৰ কেট মূৰ্তি নেক্সট তাই মাক দেউতাকৰ পৰা বহুত ধৰণৰ গিফ্ট পাইছিল যেনেকৈ কেমেৰা অবস্কিউৰা তাৰপিছত সুইট চকলেটছ পাজল আব্ৰুজ এনেকুৱা ধৰণৰ তাই গোটেই লিষ্টখন ইয়াতে দি দিছে লগতে বুকছো পাইছিল আৰু তাই যিটো মানি পাইছিলে পইচা পাইছিল গিফ্ট হিচাপে সেইটো কিন্তু তাই কি কৰিছিল এখন বুক কিনিবৰ কাৰণে তাই লগে লগে ডিসাইড কৰিছিল আৰু বুকখন কি বুলি কৈছিলে দ্য মিথছ অফ গ্ৰীচ এণ্ড ৰোম গতিকে চোৱা তাই তাৰমানে যদিও 13 ইয়াৰ্ছ তোমালোকৰ নিচিনা বয়সৰ গতিকে সেইখিনি সময়ত তাই কিন্তু অন্য বস্তুৰ প্ৰতি কোনো ধৰণৰ লোভ নাছিল তাই কিতাপ কিনিব খুজিছিল তাৰমানে তাই জানিব খুজিছিল কিবা গতিকে এইখিনি হৈছে তোমালোকৰ ফাৰ্ষ্ট পাৰ্টৰ সামাৰী মই এতিয়া নেক্সট পাৰ্ট তাৰমানে নেক্সট ডায়েৰী এন্ট্ৰিটো কেতিয়া হৈছিল চোৱা তোমালোকৰ ইয়াতে দিয়া আছে 28th জুন 1942 হয়নে এইটো সেকেন্ড ডায়েৰী এন্ট্ৰি এতিয়া তাই তাৰমানে 14th যেতিয়া ষ্টাৰ্ট কৰিছিল 14 to 20th তাৰমানে 6 daysৰ এটা গেপ তাই লৈছিল তাৰমানে তাই লিখা নাছিল সেইকেইদিন এতিয়া চোৱা here is another diary entry dated 28th June 1942 I haven't written for a few days মানে কি হয় খুব কম সংখ্যক few হলে কাউন্টেবলৰ ক্ষেত্ৰত কাউন্টেবল নাউনৰ ক্ষেত্ৰত কি হয় few টো ইউজ হয় সেইটো তোমালোকে গ্ৰামাৰ ক্লাছ বিলাকত পাবা few হলে a few days মানে কেইদিনমান তাই লিখা নাছিল I wanted first of all to think about my diary কাৰণ তাই ভাবিছিল যে সকলোৱে তাই ডায়েৰী কথাটো ভাবক think about
আৰু নেক্সট আহে it's an odd idea for someone like me to keep a diary তাই কি কৈছে it's an odd idea মানে কিয় কৈছে এটা মই word meaning to দিছো চাবা word meaning on প্ৰথমতে তোমালোকে যিবোৰ word বুজি নোপোৱা সেই word বিলাক তোমালোকে এখন লিষ্ট কৰি ল'বা তেতিয়া তোমালোকে কি হ'ব নতুন তোমালোকৰ vocabulary বুলি কয় যেটো word or stock হেতু বাঢ়িব আৰু তোমালোকে যেতিয়া ডিক্সনাৰীখন মেলি চাবা ডিক্সনাৰীত কি হ'ব ডিক্সনাৰী চোৱা দুটা মানে উপযোগিতা আছে মই কৈছো তোমালোকে যেতিয়া ডিক্সনাৰীখন মেলি চাবা তোমালোকে যিটো word তোমালোকে চাবা তাৰ আগে পিছে এনেকুৱা ধৰণৰ কেইবাটা word তোমালোকৰ চকুত পৰিব যেতিয়া তোমালোকে ডিক্সনাৰীখন চাবা তেতিয়া কি হ'ব word কেটা চকুত পৰাৰ লগে লগে তোমালোকে তাৰ মিনিংটো লৈ চকু যাব তেনেকে কি হল তোমালোকে এটা wordৰ লগত আৰু অন্য ঠিক তেনেকুৱা ধৰণৰ দুটা বা তিনটা word তোমালোকে শিকিবা সেই কাৰণে সদায় ডিক্সনাৰীখন চাবলৈ জানানে তোমালোকে ডিক্সনাৰী চাব এলফাবেটিকেলি আহে ডিক্সনাৰী তোমালোকে ডাঙৰৰ কাৰবা সুধি লবা ডিক্সনাৰীখন কেনেকৈ চাই আৰু সৰুৰ পৰা ডিক্সনাৰীখন চোৱাৰ অভ্যাস কৰিবা আৰু এটা কথা মই কওঁ তোমালোকে যেতিয়া wordবোৰ চাবা তাৰ ইউজেছ বিলাক দিয়া থাকে নহয় সেন্টেন্সত কেনেকৈ ব্যৱহাৰ হয় এতিয়াৰ পৰাই চাবলৈ আৰম্ভ কৰাচোন দেখিবা তোমালোকে 2-3 বছৰ মানৰ ভিতৰত খুব ধুনীয়াকৈ তোমালোকে wordবোৰৰ ইউজবোৰ তোমালোকে জানিবা এতিয়া প্ৰায় এটো অভ্যাস কৰিবা কিন্তু দেই ডিক্সনাৰীখন চাবা আৰু word meaning এটাবাৰ তোমালোকৰ সুবিধাৰ কাৰণে মই এতিয়া দি দিছো কিন্তু বাকি যি চেপ্টাৰে নপঢ়া এতিয়াৰ পৰাই আৰম্ভ কৰিবা তাৰ মিনিংটো আৰু স্পেলিংটো যাতে তোমালোকে শুদ্ধকৈ শিকা কাৰণ স্পেলিংটো যদি আমি বেলেগ এটা ভাষা পঢ়ি আছো হয়নে গতিকে তাৰ যদি স্পেলিংটো যদি ভুল হৈ যায় স্পেলিং মানে বুজিছা নহয় বানানটো যদি ভুল হৈ যায় তাৰ মিনিংটো বেলেগ হৈ যাব গতিকে যেনেকৈ মই এটা এক্সাম্পল দিছো ধৰা man man আৰু men চোৱাচোন এটো ভুল নহয় কিন্তু চেঞ্জ হলে কি হ'ব মেন হলে আমি সিঙ্গুলাৰ নাম্বাৰ এজন মানুহক বুজাম হয়নে সিঙ্গুলাৰ নাম্বাৰ এটো আৰু এই men টোৱে কি বুজায় প্লুৰেল নাম্বাৰ গতিকে তোমালোকে যদি মেন লিখা ঠাইত men লিখা এই ঠাইত যদি কৰি দিয়া তেতিয়ালে সম্পূৰ্ণ মিনিংটো চেঞ্জ হৈ যাব গতিকে তোমালোকে ডিক্সনাৰীখন ব্যৱহাৰ কৰিবা আৰু স্পেলিং বিলাক যাতে শুদ্ধকৈ ব্যৱহাৰ কৰা হেতুৰ ওপৰত গুৰুত্ব দিবা আচ্ছা word meaning মই কৈছো word meaning প্ৰথমতে আমি odd টো পাইছো odd odd মানে জানানে odd মানে মই এতিয়া strange মানে আচৰিত strange মানে আচৰিত এতিয়া চোৱা এই লাইনটোত কি কৈছে it's an odd idea for someone like me to keep a diary মোৰ নিচিনা কোনোবাই এনেকুৱা ধৰণৰ ডায়েৰী লিখাটো এটা আচৰিত কথা বুলি কৈছে odd idea strange কাৰণ তাই she is 13 years old girl so কোনেও এক্সপেক্ট কৰা নাছিল তাই এখন ডায়েৰী লিখিব লাগে বুলি not only because I have never done so before but because it seems to me that neither I nor for that matter anyone else will be interested in the unbosomings of a 13-year-old school girl তাৰমানে কি হৈছে তাই এজটো কিমান আছে তোমালোকৰ নিচিনা 13 years আৰু কোনেও তাৰমানে এটো নাভাবিব বা ভবাটো এটো সম্ভৱ নাছিল যে তাই নিচিনা এজনী 13 years old or এজনী ছোৱালীয়ে কাৰবাৰ আগত নিজৰ কথাবোৰ এক্সপ্ৰেছ কৰিব বুজিছানে আনবসমিং মানে এক্সপ্ৰেছ কৰা এক্সপ্ৰেছ মানে প্ৰকাশ কৰা এক্সপ্ৰেছ মানে প্ৰকাশ কৰা বুজি পাইছানে তাৰমানে কি তাই তেওঁৰ সৰু ছোৱালী এজনী সৰু ছোৱালীয়ে তেওঁৰ ভিতৰত কি ঘটি আছে কি উপলব্ধি কৰি আছে কি এক্সপেৰিয়েন্স সেইখিনি যাতে বেলেগক কেনেকৈ ক'ব তাৰমানে কোনেও এক্সপেক্ট কৰা নাছিল এইটো So it's an odd idea for someone কাৰোবাৰ কাৰণে এটো আচৰিত হ'বলগীয়া কথা হ'ব পাৰে like me to keep a diary মোৰ নিচিনা এজনী ছোৱালীয়ে এখন ডায়েৰী লিখাটো not only because I have never done so before এটো কাৰণে নহয় যে মই আগতে কেতিয়াও কৰা নাই হেতু বুলি নহয় but because it seems to me that কিন্তু মোৰ এনেকুৱা লাগিছিল এটো কাৰ এন ফ্ৰেংকৰ ফিল আছিল যে তাই ফিল কৰিছিল যে because it seems to me that neither I ময়ো বা nor for that matter anyone else বা কোনোবাই
will be interested কোনোবা interested হ'ব জানিবলৈ ইচ্ছা কৰিব in the unbosomings of a 13-year-old school girl আৰু এজনী 13 বছৰীয়া স্কুললৈ গৈ থকা ছোৱালীয়ে এনেকুৱা ধৰণৰ যে নিজক প্ৰকাশ কৰিব তাৰমানে নিজৰ কথাবোৰ প্ৰকাশ কৰিব সেইটো কোনেও বিচৰা নাছিলে আৰু কোনেও ইন্টাৰেষ্টেডো নহ'ব তাৰমানে জানিবলৈও নুখুজিব কিনো তাই ইমান সৰু ছোৱালী কি লিখি আছে বুজিছানে সেইকাৰণে তাই কি কৰিছিল কেইদিনমান তাই লিখা নাছিল still what does the matter তথাপিও কি হ'ল তাই ভাবিছে I want to write but more than that I want to bring out all kinds of things that lie buried deep in my heart আৰু কি হৈছে I want to write তাই লিখিব বিচাৰিছিল but more than that but তাতোকৈ বেছি কি কৰিব খুজিছিল I want to bring out তাই ইচ্ছা কৰিছিল bring out মানে উলিয়াই অনা বা লৈ অনা bring out all kinds of things সকলো ধৰণৰ বস্তু তাই উলিয়াই আনিব খুজিছিল that lie buried মানে কি হৈছে buried মানে কি জানানে hidden underground hidden underground hidden underground মানে মাটিৰ তলত ঢাকি দিয়া যেনেকৈ আমাৰ কোনোবা মানুহৰ মৃত্যু হ'লেও আমি এইটো bury যে কওঁ যে সেইটো hidden underground আৰু তাই কি হৈছে lie buried deep in my heart তাই যিটো অন্তৰৰ একদম নিভৃততম কোণত যিটো তাই সোমাই আছে তাৰমানে তাই যিটো খুব অন্তৰত মানে ফিল কৰে কিন্তু তাই বুজাব পৰা নাই সেইটো তাই কি কৰিব খুজিছিল তাই লিখিব খুজিছিল ক'ত ডায়েৰীখনত যিখন তাই গিফ্ট হিচাপে পাইছিল তাই বাৰ্থডে গিফ্ট তাৰমানে গতিকে তাই সেইকাৰণে লিখিব খোজে ফাৰ্ষ্ট পেৰাগ্ৰাফটো বুজি পাইছানে এতিয়া ইয়াতে কি কৈছে ফাৰ্ষ্ট পেৰাগ্ৰাফটোত তাই কেইদিনমান লিখা নাছিল কিয় চবেই তাই ডায়েৰীখনৰ কথা ভবাটো তাই বিচাৰিছিল আৰু তাইৰ যে যিটো ডায়েৰী লিখাৰ যিটো আইডিয়া সেইটো কিছুমানৰ কাৰণে আচৰিত কথা হ'ব পাৰে আৰু কিছুমানে কি কৰিব পাৰে তাই নিচিনা 13 বছৰীয়া এজনী স্কুল গৈ থকা ছোৱালীয়ে নিজৰ অন্তৰৰ ভিতৰত যিখিনি কথা আছে সেইখিনি ৰিভিল কৰাটো এক্সপ্ৰেছ কৰাটোত ইণ্টাৰেষ্টেড নাছিলে বুজিছানে কিন্তু তাই কি কৰিব খুজিছিল তাই লিখিব খুজিছিল তাইৰ ভিতৰত কি ঘটি আছে কি তাইৰ ভিতৰত আছে গোটেইখিনি কথা তাই কি কৰিব খুজিছিল জনাব খুজিছিল মানুহক আৰু সেইকাৰণে তাই ডায়েৰীখন লিখিছিল নেক্সট পেৰাগ্ৰাফটো চোৱা There is a saying that paper is more patient than man এইটো কি হয় সাধাৰণতে কোৱা হয় এইটো এই যে ইনভাৰ্টেড কামৰ ভিতৰত আছে so paper is more patient than man তাৰমানে পেপাৰৰ মানে পেপাৰ মানে কি কাগজৰ বেছি ধৈৰ্য আছে কাতকৈ পেচেন্স মানে ধৈৰ্য কাৰ কাতকে মানুহতকৈ it came back to me on one of my slightly melancholy days while I sat scene in hand feeling too bored and limp even to make up my mind whether to go out or to stay at home তাৰমানে কি কৈছে যে পেপাৰৰ বেছি ধৈৰ্য আছে কিয় পেপাৰ তুমি যিকোনো কথা লিখিব পাৰা পেপাৰটো একো নেদেখুৱাই ভাল পাইছে নে বেয়া পাইছে একো নেদেখুৱাই কিন্তু মানুহৰ কি হয় ইমান ধৈৰ্য নাই বুলি কৈছে তুমি যদি কাৰোবাৰ আগত কোৱা কোনোবা ইণ্টাৰেষ্টেড কোনোবা সময়ত হ'বও পাৰে কোনোবা সময়ত নহ'বও পাৰে বুজি পাইছানে সেইকাৰণে তেওঁ কি কৰিছে পেপাৰত লিখাটোৱে বেষ্ট বুলি ভাবিছিলে It came back to me on one of my slightly melancholy days আৰু কেতিয়া আহিছিল সেই সময়ত তাই দুখৰ দিন আছিলে melancholy মানে sadness sad মানে জানা দুখ sadness গতিকে সেই melancholy ডেট আহিছিল তাইতো দুখৰ দিনে আছিল যেতিয়া তাই বেলেগ এঠাইত লুকাই থাকিব লগা আছিল নিজৰ জীৱনটো বচাব লগীয়া হৈছিল লুকাই পেলাই গতিকে কি হৈছিল গতিকে সেইখিনি সময়ত তাই দুখৰ দিনে আছিল আৰু সেই সময়ত কি পাইছিল তাই ডায়েৰীখন পাইছিল while I sat scene in hand আৰু যেতিয়া তাই বহি আছিল কেনেকৈ বহি আছিল sat scene মানে জানানে এঠুতৰিটো in hand তাৰমানে আমি যে এনেকৈ দি যে বহে যে চিন্তা কৰি থাকে সেইটোক কয় scene in hand feeling too bored and limp even to make up my mind whether to go out or to stay at home আৰু তাই যেতিয়া খুব বৰ ফিল কৰিছিল আৰু তাই কি কৰিব তাই বাহিৰলৈ যাব নে ঘৰতে থাকিব সেইটো লৈ তাই ডিচাইড কৰিব পৰা নাছিলে কি কৰিব
সেইখিনি সময়তে তাই কি কৰিছিল ডায়েৰীখন লিখিছিলে Yes, there is no doubt that paper is patient as I don't intend to show this covered notebook bearing the proud name of diary to anyone unless I find a real friend, boy or girl, probably nobody cares. তাৰমানে কি কৈছে Yes, there is no doubt that কৈছে যে কোনো সন্দেহ নাই পেপাৰৰ মানে কাগজৰ বেছি ধৈৰ্য শক্তি আছে and as I don't intend to show তাই কোনো ইচ্ছা নাছিল কাৰ্ডবোৰ্ড কাভাৰ্ড মানে ডাঠ কাগজৰে কাভাৰ কৰা আছে ডায়েৰীবোৰ দেখিছানে তোমালোকে ফ্ৰণ্টটো ডাঠ কাগজৰে কাভাৰ কৰা থাকে কাভাৰ্ড নোটবুক এইটো নোটবুক বুলি কৈছে ডায়েৰীখন bearing the proud name of diary আৰু সাধাৰণতে ডায়েৰীবোৰৰ ওপৰত কাৰ্ডবোৰ্ডৰ ওপৰত যিটো কাভাৰ থাকে তাতে ডায়েৰী বুলি লিখা থাকে to anyone unless I find a real friend boy or girl probably nobody cares আৰু যেতিয়ালৈকে তাই সেইখন তাৰমানে কোনোবা ভাল বন্ধু ৰিয়েল ফ্ৰেণ্ড প্ৰকৃত বন্ধু যদি তাই নাপায় তেতিয়ালৈকে সেইখন তাই ডিসক্লোজ কৰিব খোজা নাছিল ল'ৰা হওক বা ছোৱালী হওক বুজিছানে সেইখন তেওঁ ভাল বন্ধুৰ হাততহে সেইখন দিব খুজিছিল বা জনাব খুজিছিল and now I come to root of the matter the reason for my starting a diary it is that I have no such real friend আৰু কি হৈছে তাই root মানে I come to root of the matter এটা মূল বিষয় root মানে জানানে গছৰ rootটো কি কয় শিপাটোক কয় গতিকে ইয়াতে root বুলি ক'লে কি বুজাব origin বুজি পাইছানে come to root of the matter এটা তাই মেইন কথাটো লৈ আহিছে the reason for my starting a diary তাই কি কাৰণে আকৌ ডায়েৰী ষ্টাৰ্ট কৰিলে it is that I have no such real friend কাৰণ তাই এতিয়ালৈকে কি হৈছে কোনো প্ৰকৃত বন্ধু তাই পোৱা নাই গতিকে এইটো ষ্টেঞ্জা বুজি এইটো প্যাৰাগ্ৰাফ বুজি পাইছানে এইটো কি কৈছে যে পেপাৰৰ বেছি ধৈৰ্য শক্তি আছে মানুহতকে আৰু তাই কি কৰিছে তাই দুখৰ দিনত যেতিয়া কি কৰিব বাহিৰলৈ যাব নে ঘৰতে থাকিব এনেকুৱা ধৰণৰ বৰ ফিল কৰি আছিল যেতিয়া আমনি লগা এটা পৰিস্থিতিত যেতিয়া তাই আছিল তেতিয়া কি কৰিছিল তাই এই ডায়েৰীখন তাই ভাবি লৈছিল যে তাই ডায়েৰীখনত লিখিব আৰু তাই সেই ডায়েৰীখন কাকো দিয়াৰ তাই মানে ইন্টেনশন নাছিল ইচ্ছা নাছিল যেতিয়ালৈকে তাই ল'ৰা হওক বা ছোৱালী হওক এজন প্ৰকৃত বন্ধু বিচাৰি নাপায় বুজি পাইছানে খুব ইন্টাৰেষ্টিং তাই চোৱা তাৰমানে সেই সময়ত তাই কিমান বন্ধু বিচাৰিছিল যে কাৰোবাক তাই মনৰ কথাবিলাক তাই ক'ব পাৰে কিন্তু তাই পৰা নাছিল আৰু সেইকাৰণে তাই ক'ত লিখিছে ডায়েৰীতে লিখিছে hence this diary আৰু তেতিয়াই কি হৈছে এই ডায়েৰীখনৰ মানে জন্ম হৈছিল তাৰমানে সেই ডায়েৰীখনত তাই সেইকাৰণে লিখিছিল in order to enhance my mind's eye the picture of the friend for whom I have waited so long I don't want to set down a series of bold facts in a diary like most people do but I want this diary itself to be my friend and I shall call my friend Kitty আৰু কি হৈছে in order to enhance মানে বঢ়োৱা বুজিছানে বেছি কৰা in order to enhance in my mind's eye মনৰ যিটো চকু বুলি কৈছে তাৰমানে তাই যিটো ফিল কৰিব পৰা যিটো তাই গুণ সেইটো the picture of the friend তাই মনতে ভাবি লৈছিলে ফ্ৰেণ্ড এজনক বুজিছানে খুব যেন তাই গোটেইবোৰ কথা তেওঁৰ লগত শ্বেয়াৰ কৰিব পাৰে গতিকে for whom I have waited so long আৰু সেই ফ্ৰেণ্ডজনৰ কাৰণে যাৰ লগত তেওঁ সকলোবোৰ কথা শ্বেয়াৰ কৰিব পাৰে তেনেকুৱা এজন ফ্ৰেণ্ডক তেওঁ she has waited so long বহুত দিনৰ পৰা অপেক্ষা কৰি আছে I don't want to set down a series of bold facts in a diary like most people do আৰু ইয়াতে series of bold বুলি কৈছে bold মানে bear বা উকা বুজিছানে উকা আৰু তাই যিবোৰ উকা তাৰমানে একদম যিবোৰ সত্য সেইবোৰ তাই কৰিব খোজা তাতে লিখিব খোজা নাছিলে বেলেগ মানুহে কি কৰে একদম গোটেই যিখিনি হয় তাই হুবহু লিখি দিয়ে কিন্তু তাই ডায়েৰীখনত সেইটো কৰিব খোজা নাছিল তাই তাতকে আৰু অলপ বেছি কৰিব খুজিছিল but I want this diary itself to be my friend তাৰমানে তাই ডায়েৰীখনত কি কৰিব খুজিছিল ফ্ৰেণ্ড হিচাপে প্ৰুভ কৰিব খুজিছিল তাৰমানে অন্য ফ্ৰেণ্ড নাই ডায়েৰীখনত ফ্ৰেণ্ড হিচাপে তাই ট্ৰিট কৰিছিল
and I shall call my friend Kitty. আৰু ডায়েৰীখনক তাই কিটি বুলি মানে ৰিগাৰ্ড কৰিছে কিটি ফ্ৰেণ্ডৰ নাম কি হ'ব কিটি আৰু ডায়েৰীখনত তাই যেতিয়া লিখিছে কিটি বুলিয়ে লিখিছে no one will grasp what I am talking about if I begin my letters to Kitty just out of the blue, so albeit unwillingly, I will start by sketching in brief the story of my life. It is a grapes mane hoise hold firmly. Hold firmly. তাৰমানে খুব টাইট কৈ যে ধৰা hold firmly. Hold মানে ধৰা আৰু firmly মানে খুব টাইট কে ধৰা গতিকে hold firmly জোৰেৰে ধৰা বুজি পাইছানে no one will grasp what I am talking about কৈছে কোনেও এটো ধৰিব নোৱাৰিব তাৰমানে মই কি কৈ আছো কোনে কৈছে I মানে এনেও কথা কৈছে I am talking about if I begin my letters to Kitty just out of the blue আৰু যদি মই just out of the blue এতিয়া out of the blue মানে out of the blue without warning মানে একো নজনোৱাকে without warning একো নজনোৱাকৈ যদি একো নজনোৱাকে মানে কি যেতিয়া তাই কিটি বুলি লিখিব তেতিয়া যেতে জুনে পঢ়িব যদি তাতে একো ইন্ট্ৰোডাকচন নাথাকে কাক কিটি কোন তেতিয়া হলে কি হ'ব আচৰিত হৈ যাব মানে out of the blue without warning এটো তোমালকে মাত্ৰ এটা ফ্ৰেজ out of the blue এটো মনত ৰাখিবা হঠাতে if I begin my letters to Kitty just out of the blue so albeit unwillingly though albeit মানে though মানে যদিও though মানে হৈছে যদিও I will start by sketching in brief of the story of my life আৰু তাই তেওঁ কি কৰিব কিটি বুলি ষ্টাৰ্ট কৰিব আৰু তাই যিবোৰ জীৱনৰ ষ্টৰী সেই ষ্টৰীটো খুব শৰ্ট কে তাই ব্ৰিফ মানে শৰ্ট মানে চমুকৈ শৰ্ট মানে চমুকৈ বুজিছানে খুব চমুকৈ তাই জীৱনৰ কথাবোৰ লিখি যাব এইখনে হৈছে তোমাৰ from the diary of Anne Frank এতিয়া বুজি পাইছানে তোমালোকে এটা নেক্সট ডায়েৰী এন্ট্ৰিটোত কি ক'লে যে তাই কেবাদিনো লিখা নাছিল কিন্তু কি হল তাই লিখিলে কাৰণ বহুত মানুহে ভাবিব পাৰে যে 13 বছৰীয়া ছোৱালীজনীয়ে যিখিনি এক্সপ্ৰেছ কৰিব সেইখিনি কাৰোবাৰ কাৰণে ইন্টাৰেষ্টিং নহবও পাৰে সেইকাৰণে আৰু নিবিচাৰিবও পাৰে যে তাই নিচিনা ছোৱালী এজনীয়ে তাই এক্সপিৰিয়েঞ্চবোৰ লিখক মানে ভাবিব পাৰে কিনো লিখিব ইমান সৰু ছোৱালী সেইবুলি তাইক তাৰমানে গুৰুত্ব নিদিবও হয়তো পাৰে আৰু তাৰ পিছত তাই কাৰণে লিখিছে যে তাই পেপাৰখনক তাই বেছি ধৈৰ্যশীল বুলি ভাবিছে মানুহতকৈ আৰু তাই কি কৰিছে যেতিয়ালৈকে তাই ৰিয়েল ফ্ৰেণ্ড নাপায় ল'ৰা হওক বা ছোৱালী হওক তাই সেইখন নজনা বুলি ভাবিছিল কিন্তু তাই বহুত দিন ৱেইট কৰিলে নিজৰ ফ্ৰেণ্ডৰ কাৰণে আৰু লাষ্টত তাই কি কৰিলে ফ্ৰেণ্ড নাপাই পেলাই ডায়েৰীখন পালে ডায়েৰীখনৰকে তাই ফ্ৰেণ্ডৰ নাম দিলে কিটি তাৰমানে কিটি বুলি তাই ডায়েৰীখন ষ্টাৰ্ট কৰিলে আৰু যোন মানুহে নতুনকৈ পঢ়ে মানে লগে লগে কি হ'ব বস্তুটো বুজি নাপাব যে কাক কিটি বুলি কৈছে কিন্তু তাই তথাপি লেটাৰৰ আকাৰে চিঠিৰ আকাৰে তাই জীৱনৰ সৰু সৰু ঘটনাবিলাক বা ছুটিকে তাই লিখি যাব তাৰমানে সেয়ে হৈছে তাই ডায়েৰী এন্ট্ৰি আৰু সেই সময় সেইকাৰণে দ্বিতীয় বিশ্বযুদ্ধৰ কথা বহুতখিনি লিখিছিল তাৰ ট্ৰেজেডি হৰৰ গোটেইবিলাক তাতে ঠাই পাইছিল সেইকাৰণে এখন ক্লাছিক হৈ গ'ল কিন্তু ইয়াত তোমালোক এতিয়া সৰু হৈ আছা সেইকাৰণে তোমালোকক গোটেইখিনি কথা দিয়া নাই খালি ষ্টাৰ্টিংটো দিছো যে কেনেকে এন ফ্ৰাংকে তাই ডায়েৰী লিখা আৰম্ভ কৰিছিল তাত তোমালোকেও ডায়েৰী লিখা ষ্টাৰ্ট কৰিবাচোন খুব ভাল লাগিব তোমালোকৰ কি হ'ব জানা নিজৰ ভাষাৰ তোমালোকৰ বিকাশ হ'ব ডেভেলপমেণ্টটো হ'বই গতিকে তোমালোকে নিজৰ ক্ৰিয়েটিভিটিটো তাতে প্ৰকাশ পাব বুজিছানে ইমাজিনেটিভ ৰাইটিং লাগিব তাতে গতিকে তোমালোকেও ডায়েৰী এখন ল'বা লিখাৰ অভ্যাস কৰিবাচোন
ভাল লাগিব ৰাতিপুৱা শুই উঠাৰ পৰা কি কৰিছা কি ভাল লাগিল দিনটোত কি বেয়া লাগিল গোটেইবোৰ কথা তোমালোকে লিখিবা আচ্ছা নেক্সট তোমালোকে এক্টিভিটিজত চোৱা এতিয়া মই এক্টিভিটিজৰ কথালৈ আহিছো ফাৰ্ষ্ট হৈছে এতিয়া এই চেপ্টাৰটো তোমালোকৰ ভাল লাগিলে নে নাই এন ফ্ৰেংক মানে তোমালোকৰ বয়সৰ এজনী ছোৱালীৰ কথা ইমান ধুনীয়াকে কৈছে এতিয়া এক্টিভিটিজ তোমালোকে চোৱা এক্টিভিটিজ তোমালোকে এটা কাম কৰিবাচোন চেপ্টাৰটো এবাৰ চাই লিখিবা তেতিয়া কি হ'ব জানা তোমালোকৰ ইনসাইড কোৱেশ্চনছ যদি কিবা আহে তোমালোকে পাৰিবা আৰু লগতে স্পেলিং বিলাক শুদ্ধ হ'ব হেণ্ডৰাইটিং ভাল হ'ব গতিকে সেইটো কাম তোমালোকে ঘৰত এনে থকা সময়ত চেপ্টাৰ বিলাক আচলতে এবাৰ চাই লিখিব লাগে তেতিয়া তোমালোকে মন দি লিখিবা কিন্তু যে কাৰোবাৰ লগত কথা পাতি আছা টিভি চাই আছা লিখি আছা চাই নহয় সেইটো সিস্টেম নহয় খুব মন দি লিখিবা তোমালোকৰ কেইবাটাও কাম হ'ব তাৰমানে এইবোৰে পিছলৈ বহুত কামত দিব বহুত শব্দ তোমালোকে জানিবা গতিকে চোৱা 1 নম্বৰটো কি দিছে let's see how much we have understood এতিয়া কিমানখিনি আমি বুজি পালো আমি কেনেকৈ গম পাম আমি কোৱেশ্চনছ দিছে সেইকাৰণে আমাক যে আমি সেইখিনি যদি আমি কৰিব পাৰো তেতিয়া গম পাম যে আমি বুজি পাইছো এতিয়া প্ৰথম কথা হ'ল তোমালোকে কুৱেশ্যন ৱৰ্ড কোনবিলাক জানানে where মানে কি how মানে কি মই তোমালোকক প্ৰথমতে এইখিনি লিখি দিছো চাইডত চোৱা what মানে তোমালোকে চোৱা এই কুৱেশ্যন ৱৰ্ডখিনি যদি বুজি পোৱা তেতিয়াহে এটা এপ্ৰপ্ৰিয়েট আনসাৰ দিব পাৰিবা নহলে তোমালোকে কিবা বেলেগ কথা সুধিলে বেলেগৰ আনসাৰ দিয়া বহুত ল'ৰা ছোৱালীৰ সেইটো এটা প্ৰবলেম থাকে এই কুৱেশ্যন ৱৰ্ডে কি সুধিছে সেইটো বস্তু ক্লিয়াৰ নহয় গতিকে মই কৈছো what মানে কি আৰু when মানে কেতিয়া আৰু how মানে HOW how মানে কেনেকৈ হয়নে এতিয়া ইয়াত দিছে where মানে ক'ত who মানে কোন আৰু কি আছিলে মই এটা এইখিনি ঠিক আছে তোমাকে এইখিনিয়ে চোৱাচোন আৰু why এটা আছে why মানে কিয় এই ৱৰ্ডৰ মিনিং কেটা মনত ৰাখিবা তেতিয়াহে এপ্ৰপ্ৰিয়েটলি আনসাৰ দিব পাৰিবা সো ফাৰ্স্ট কুৱেশ্যন ইজ 1 or A টো চাবা where was Anne Frank from তাৰ মানে কি সুধিছে where মানে কৰ where was Anne from where তাৰ মানে কৰ পৰা Anne Frank তাৰ মানে ইয়াতে সুধিছে যে কৰ পৰা মানে কি বুজাইছে তেওঁ ঘৰ ক'ত আছিলে বা কৰ পৰা সেই কথাটো সুধিছে where was Anne Frank তেওঁ কৰ পৰা আহিছিল বা তেওঁ ঘৰ ক'ত আছিল আমি প্ৰথমতে পালো যদিও জাৰ্মানীত আছিলে গতিকে এইটো কিহৰ কথা লিখিছে নেদাৰলেণ্ড গতিকে আমি এইটো আনসাৰটো কি লিখিব লাগিব Anne Frank was from Netherlands তোমালোকে কুৱেশ্যনটো লিখি ল'বা আৰু চোৱা এতিয়া মই কুৱেশ্যনৰ আনসাৰটো যে মই লিখিলো এতিয়া আনসাৰ তোমালোকে পিছলৈ কেনেকৈ লিখিবা সেন্টেন্সটো তোমালোকে কেনেকৈ বনাবা মইতো শিকাই দিছো where was Anne Frank from দেখিছানে এতিয়া আমি পালো ইয়াৰে সাবজেক্টটো কি আহিব Anne Frank হয়নে আৰু যিটো টেন্সত তোমালোকৰ টেন্স শিকাইছেনে বাৰু আচ্ছা তোমালোকে এইটো গ্ৰামাৰ ক্লাছবোৰত পাবা টেন্সত শিকাওঁতে আমি was টো গম পালো past tense গতিকে ইয়াত যেতিয়া কুৱেশ্যনত যেতিয়া was আছে তেতিয়া আমাৰ কি হ'ব আনসাৰটো was লৈ গুচি যাব গতিকে Anne Frank was from টো আছে ক'ৰ পৰা গতিকে from Netherlands আমি নেদাৰলেণ্ড বুলি জানোই গতিকে ক'ত আছিলে বুলি এইটো যে মই আগতেই কৈছিলো নেদাৰলেণ্ডৰ আমষ্টাৰডামত আছিলে কেপিটেল অফ নেদাৰলেণ্ড সো আমি আনসাৰটো লিখিম Anne Frank was from Netherlands বুজি পাইছানে বি টো চোৱা তোমালোকে কুৱেশ্যনখিনি লিখি ল'বা দেই মই কুৱেশ্যনটো আৰু লিখি দিয়া নাই তোমালোকে মই খালি আনসাৰ্সটো দিছো how has the voice of Anne Frank reached out across continents and generations ইয়াতে সুধিছে how মানে আমি ইয়াতে পাইছো how মানে কেনেকৈ আৰু ইয়াতে পাইছিলো where টো আগতে পালো এতিয়া how টো মানে কেনেকৈ
How has the voice of Anne Frank reached out across continents and generations? তাৰমানে কেনেকৈ এন ফ্ৰেংকৰ ভইচটোৱে কণ্টিনেণ্ট মহাদেশ আৰু বহু ধৰণৰ প্ৰজন্ম পাৰ হৈ গৈছিল তাৰমানে কি তেওঁ কেনেকৈ বিখ্যাত হৈছিল হয়নে তোমালোকৰ ইয়াতে আনসাৰ কিন্তু তোমালোকৰ ইয়াতে আছে মই দেখাই দিছো তোমালোকে second page tote soa page number 32 Anne's voice has reached out across continents and generations and her diary is one of the most important document for the tragedies of the war গতিকে এটা war মানে second world war কথা কৈছে গতিকে আমি এটা আনসাৰটো কি লিখিম the voice of বুজি পাইছানে the voice of Anne Frank reached out How has the voice of Anne Frank reached out across continents and generations? The voice of Anne Frank has reached out across across continents and generations through her মানে কাৰ যোগেদি তাই এইবোৰ পাৰ কৰিছিল through her famous diary হয়নে বুজি পাইছানে the voice of Anne Frank যেটো কোৱেশ্যনত দিয়া আছে তোমালোকে সেন্টেন্সটো শুদ্ধকৈ লিখিব লাগিব the voice of Anne Frank has reached out across continents and generations through her famous diary তাই কেনেকৈ গুটেই পৃথিৱীত তাৰমানে কেনেকৈ তাই জনা হৈছিল through her diary হয়নে আমি ডায়েৰীখনৰ পৰা গম পালো যে তাই ডায়েৰীত যেটো এন্ট্ৰি কৰিছিল সেইখিনিয়ে ওয়াৰ্ল্ড ওয়াৰৰ ট্ৰেজেডি ৰিভিল কৰিছিল সো সেইখিনি কাৰণে তাই গুটেই দেশ গুটেই জেনাৰেশন গুটেই বিলাকতে তাই জনা হৈছিল তাৰমানে প্ৰজন্ম ইটোৰ পিছত সিটোৰ যে জেনাৰেশন আহি আছে সেই জেনাৰেশন বোৰে জানিছিল through her famous diary এটো হল আনসাৰ এতিয়া আমি সি টু চাম what did Anne Frank see lying on the table among her other birthday presents এতিয়া আমি চাম কি আছিল বাৰু কোৱাচোন মনত আছে নে কি পৰি আছিল টেবিলত যে অন্যান্য গিফট সমূহৰ মাজত প্ৰেজেন্টস সমূহৰ মাজত কি আছিল কোৱাচোন মনত আছে তাই যেতিয়া বাৰ্থডে দিনাখন উঠি আহি তাই কি দেখিলে এই প্ৰেজেন্টস বিলাক দেখিলে আৰু এই প্ৰেজেন্টসৰ মাজত কি আছিল এতিয়া আমি সেন্টেন্সটো কি লিখিম সি টু লিখিম দে সি আনসাৰটো 1 নম্বৰ সি আনসাৰটো হ'ব Anne Frank কি দেখিছিল মনত আছে নে হে ডায়েৰীখন হয়নে তাই গুটেই বিলাকৰ মাজত হে ডায়েৰীখন দেখিছিল Anne Frank saw the diary see pra past tense show হৈছে saw the diary the nicest of all আটাইতকৈ তাইৰ যেটো প্ৰিয় আছিল এটো হৈছে নাইস সৰ পৰা নাইসেষ্ট হৈছে নাইসেষ্ট তোমালোকৰ কিতাপতে পাবা nicest of all lying মানে পৰি থকা on the table কৰ ওপৰত আছিল টেবিলৰ ওপৰত table among her other birthday presents হলে তাৰমানে কি আছিল অন্যান্য বস্তুবোৰৰ মাজত অন্যান্য গিফটৰ মাজত কি আছিল তাইৰ ডায়েৰী the nicest of all তাই নিজেই কৈছে ইয়াতে nicest of all গতিকে আমি সেই কথাটো লিখিব লাগিব যে আটাইতকৈ যেটো তাই প্ৰিয় আছিল যেটো ভাল পাইছিল এটোৱে আছিল ডায়েৰীখন
বুজি পাইছানে এটা মই ডি টু লৈ যাম why did Anne Frank remain in her bed lying till a quarter to 7 on her birthday কিয় why বুলি আছে why বুলি থাকিলে মানে কিয় Anne Frank remain in her bed তাই বিছনাতে আছিল till a quarter to 7 on her birthday 6:45 হলৈকে তাৰমানে তাই কিয় বিছনাতে আছিল আমি এটা আনসাৰটো লিখিম Anne Frank remained তোমাকে লিখি লবা আনসাৰবোৰ remained in her bed lying till a quarter আমি এটা পার্ট কোয়েশনত যেনেকে দিয়া আছে আমি সেইখিনিয়ে লিখিব লাগিব তেতিয়াহে সেন্টেন্সটো কমপ্লিট কৰিব পাৰিম quarter to 7 on her birthday because মানে কাৰণ she was not allowed allow মানে তাইক পারমিশন দিয়া নাছিল হেখিনি সময়ৰ আগতে উঠিবলৈ তাই পারমিশন নাছিল allowed to get up মানে উঠা get up before that time সেই সময়টোতকৈ আগতে তা মানে তাইক উঠিবলৈ পারমিশন দিয়া নাছিল বুজি পাইছানে D to answer হল Anne Frank remained in her bed lying till a quarter to 7 on her birthday because she was not allowed to get up before that time সেই সময়খিনিতকৈ আগতে তাইক উঠিবলৈ দিয়া নাছিল গতিকে আমি এতিয়া D to হল who e to sum who does you in the lesson refer to who মানে কোন ইয়াতে যে you to এ কাক বুজাইছে তাৰমানে লেসনত তোমাক সুধিছে you to এ কাক বুজাইছে E to answer হব কাক বুজাইছে বাৰু you জানানে in the lesson you মানে কাক কৈছে ডায়েৰী খনক কৈছে হয়নে গতিকে ইয়াৰে মেইন তোমালোকৰ ইম্পৰ্টেন্ট বস্তুটোৱে হল ডায়েৰী আৰু সেইখন তোমালোকে এখন ডায়েৰী কথা কল্পনা কৰি চেপ্টাৰটো পঢ়িবা আৰু লগতে আনসাৰছ খিনি কৰিবলৈ ট্ৰাই কৰিবা মই তোমালোকক লিখি দিছো তোমালোকে নিজেও তাৰপিছত ট্ৰাই কৰিব পাৰা in the lesson তোমালোকে যদি চেপ্টাৰ বুজি পোৱা question answer লিখা তোমালোকৰ প্ৰবলেম নহয় তথাপি মই তোমালোকক দেখাই দিছো কেনেকৈ ধৰণে তোমালোকে লিখিব লাগিব in the lesson you refers to the diary of Anne Frank হয়নে Anne Frankৰ ডায়েৰীখনৰ কথা কৈছে you বুলি কৈছে নহয় চেপ্টাৰটোতে পাবা you বুলি দিয়া আছে গতিকে এতিয়া F লৈ যাম আমি F ত কি সুধিছে what is camera obscura কি বস্তু তোমাক সুধিছে what is কি তাৰমানে camera obscura আমাৰ কিতাপতে দিয়া আছে a party game হয়নে camera obscura এটো খুব পপুলাৰ গেম আছিল আগতে obscura is a party game এটো তাই গিফট বিলাকৰ ভিতৰত এটা আছিল মানে একদম সহজ F to হল এতিয়া G to চাও who welcomed Anne in the dining room who মানে কোন welcome মানে কি কৰিছিল তাই আদৰিছিল কোনে আদৰিছিল Anne in the dining roomত কোনে তাইক আদৰিছিল হে বাৰ্থডে দিনা তাই যেতিয়া শুই মনত পেলোৱাচোন শুই উঠি যেতিয়া গৈছিল ডাইনিং ৰুমত ফাৰ্স্ট তাইক কোনে আদৰিছিল হিহঁতৰ কেটটোৱে হয়নে কি নাম আছিল কেটটো মনত আছে নে মূৰ্তি গতিকে আমি হেতুৱে লিখিম in the dining room ডাইনিং মানে জানা নহয় যত খোৱা হয় সেইখন হেতু ৰুম and welcomed by their cat কেটটোৰ নাম কি আছিল মূৰ্তি হয়নে তোমাকে বুকখনতে পাবা হয়নে বুজি পাইছা
এতিয়া আমি সোয়া ইটো সোয়া ইন দা লেসন ইউ ৰেফাৰ্স টু দা ডায়েৰী অফ এন ফ্ৰেংক ইউ বুলি কাক বুজাইছে এন ফ্ৰেংকৰ ডায়েৰীখনৰ কথা বুজাইছে এফ টো হৈছে কেমেৰা অবস্কিউৰা ইজ আ পাৰ্টিকেল দিয়া আছে বুকতে গতিকে তাৰ পৰাই মই লিখি দিছো যে কেমেৰা অবস্কিউৰা ইজ আ পাৰ্টিকেল জি টো সোয়া ইন দা ডাইনিং ৰুম এণ্ড ৱেলকামড বাই দিয়াৰ কেট মূৰ্তি তাৰমানে আমি জানিব লাগিব কেটটোৰ নাম কি আছিলে মূৰ্তি এতিয়া আহিল আমাৰ জি টো হল এইচ টো চাবা মই দুটামান কুৱেশ্যন কৈ দিছো এই জি এইচ টো চোৱা why does Anne Frank think that it is an odd idea for someone like her to keep a diary এটো কিহৰ কাৰণে তাই ভাবিছিল এটো এটা আচৰিত বস্তু হ'ব এটা odd কিয় ভাবিছিল মই লিখি দিছো Anne Frank thinks that it is an odd idea for someone কাৰোবাৰ কাৰণে এটো strange হ'ব পাৰে কিয় someone like her to keep a diary not only because এখিনি বুকতে তোমালকৰ আছে not only because she has never done so before but anyone else will not be interested in the expression of a 13 years old school girl গতিকে এই আনসাৰটো চোৱাচোন বুজি পোৱা নাই এন ফ্ৰেংক thinks that এন ফ্ৰেংকে ভাবিছিল it is an odd idea odd মানে strange আচৰিত এটা idea for someone like her তাই নিচিনা এজনী to keep a diary not only because she has never done so before তাই নিচিনা এজনী ছোৱালীয়ে যিজনী আগতে কেতিয়াও ডায়েৰী লিখা নাই গতিকে এতিয়া ডায়েৰী লিখাটো কোনোবাই আচৰিত বুলি ভাবিব পাৰে but anyone else will not be interested in the expressions of a 13 years old school girl কাৰণ আৰু তাই কি বুলি ভাবিছিল যে 13 বছৰীয়া এজনী স্কুল গৈ থকা ছোৱালীয়ে যদি কিবা এক্সপ্ৰেছ কৰে হেতু কোনোবা হেতু জানিবলৈ তাৰমানে ইন্টাৰেষ্টেড নহব পাৰে সেই কাৰণে এটো এনেকে বুলি লিখিছে ইট ইজ হে কাৰণে অড আইডিয়া কিয় ভাবিছে এটোৱে হৈছে কাৰণ তোমাকৰ কোৱেশ্চনটো হেতুৱে উঠিছে বুজিছানে এতিয়া আমি নেক্সট টুলে যাম আই টু সোৱা I answer to কি হৈছে how does Anne Frank describe our feelings in one of her slightly melancholy days এতিয়া কি হৈছে তাই যেতিয়া দুখৰ দিন আছিল melancholy মানে দুখ হয়নে days of sadness ইয়াতে বুজাইছে গতিকে how does Anne Frank describe her feelings in one of her slightly melancholy days কি কৰিব তাই সেই দুখৰ সময়খিনিত তাই কি কৰিব হেতু তাই কেনেকৈ দেখাইছে এতিয়া আমি লেসনটোত পালো in her slightly melancholy days melancholy sadness দে মনত ৰাখিবা এবোৰ word meaning টো মনত ৰাখিবা পিছলৈ তোমালকক লাগিব melancholy days and does not intend to show intend মানে ইচ্ছা কৰা intend to show her diary anyone her diary কাকো তাই দেখুৱাব বিচৰা নাছিল diary anyone unless যেতিয়ালৈকে তাৰমানে she finds a real friend she
যেতিয়ালৈকে প্ৰকৃত বন্ধু মানে ৰিয়েল ফ্ৰেণ্ড বিচাৰি নাপায় তেতিয়ালৈকে তাই কাকো দেখুৱাব বিচৰা নাছিল হয়নে এটো তাই দুখৰ দিনতো তাই সেই কথাটোই ভাবিছিল এটো বুজি পাইছানে in her slightly melancholy days Anne does not intend to show her diary anyone unless she finds a real friend that means সেই melancholy days তাই যিবোৰ ৰেকৰ্ড কৰিছিল সেই বস্তুবোৰ তাই এজন ৰিয়েল ফ্ৰেণ্ড নোপোৱালৈকে কাকো দেখাব খোজা নাছিল বুজিছানে কথাটো এতিয়া নেক্সট কোৱেশ্চনটো চোৱা যেটো হু ইজ কিটি এটোতো আমি জানোই একদম ইজি কিটি কোন আছিল কিটি ইজ her ডায়েৰী হয়নে ডায়েৰীখনক তাই ফ্ৰেণ্ড হিচাপে ভাবিছে আৰু সেই ফ্ৰেণ্ডক তাই কি বুলি সম্বোধন কৰিছে কিটি বুলি she regarded her diary her তাই কি বুলি বিবেচনা কৰিছিল ডায়েৰীখনক as her real friend প্ৰকৃত বন্ধু বুলি চোৱাচোন কিমান ইন্টাৰেষ্টিং কথা এজনী সৰু ছোৱালীয়ে কেনেকৈ ফ্ৰেণ্ডৰ ঠাইত ডায়েৰীখনক ৰাখি পেলাই তাই গোটেই ফিলিংছখিনি তাতে লিখি গৈছিলে খুবেই ইন্টাৰেষ্টিং তোমালোকৰ কুৱেশ্যন আনচাৰ্ছখিনি এইখিনিলৈকে দিছে এক্টিভিটিজত 1-2 এই আনচাৰ্ছখিনি তোমালোকে যদি চেপ্টাৰটো বুজি পোৱা তেতিয়াহ'লে তোমালোকে পাৰিবা মই নেক্সটটো বাৰু এবাৰ কৈ দিছোঁ আকৌ read the text and write the dates related to Anne Frank's life তোমালোকৰ নেক্সট কলামটো কি দিয়া আছে তোমালোকক টেক্সটটো পঢ়ি পেলাই এটোতো একদম ইজি তোমালোকে পাৰিবাই ডেট অফ বাৰ্থ আমি পাইছো 12 জুন 1929 ইয়াৰ অফ ডেথ আমি পাইছো ইয়াতে দিয়াই আছে 45ত আৰু ডেট অফ ষ্টাৰ্টিং হাৰ ডায়েৰী আমি কি পালো 12ত তাই বাৰ্থডে আছিল আৰু ষ্টাৰ্ট কৰিছিল কেতিয়া 2 days later so 14 জুন হয়নে এইখিনি আমি পালো ইয়াতে তোমালোকৰ বুকতে আছে তোমালোকে ধুনীয়াকৈ চাই পেলাই ইয়াতে আনসাৰ্ছখিনি লিখিবা আৰু এইখিনি তোমাৰ ভাল লাগিলে এতিয়া খালি মনত ৰাখিবা এন ফ্ৰাংকৰ ডায়েৰীখন খুবেই ফেমাছ পপুলাৰ গতিকে সেইখন কেনেকৈ এজনী 13 ইয়াৰ্ছ ওল্ড গাৰ্লে লিখিছিল সেইটোৱে তোমালোকক ইয়াতে দিছে আমি গোটেইখিনি কথা আমাক যিবোৰ কুৱেশ্যন সুধিছে গোটেইখিনি আমি ইয়াতে পাম আৰু এই ষ্টৰিটো তোমালোকৰ ভাল লাগিছে নে নাই বাৰু চোৱা তাই খুব কম বয়সতে তাই মৃত্যু হৈছিল 1945 আৰ্লি মাৰ্চ বুলি দিছে গতিকে আমি এইখিনি আৰু তোমালোকৰ কুৱেশ্যনছ আছে সেইখিনি তোমালোকৰ এটা কলামত আছে তোমালোকৰ বাৰ্থডে গিফ্টছখিনি লিখিব লাগিব নেক্সট এক্টিভিটিজটো তাৰমানে আৰু এফালে কোনে কোনে দিছে সেইখিনি লিষ্ট তোমালোকে ঘৰত বনাবাচোন মেচ কৰিবা যে মামী ডেডিয়ে কি দিছিল সেইখিনি তোমালোকৰ হোমৱৰ্ক হবনে আৰু মামী ডেডিয়ে কি দিছিল কোনে কি দিছে ডায়েৰীখন কোনে দিছিল এটা তোমালোকৰ আছে কুৱেশ্যনটো চাবা তাতে তোমালোকে নিজে লিষ্টখন বনাবা তোমালোকৰ কাৰণে ইন্টাৰেষ্টিং হ'ব সেইটো হয়নে নিজে বিচাৰি প্ৰথমতে বুজি ল'বা চেপ্টাৰটো ধুনীয়াকৈ মই বাৰু পঢ়াইছো তোমালোকে বুজি পাইছানে নাই আচ্ছা মই পাইছা বুলিয়ে ধৰি লৈছো খুব সহজ খুব ধুনীয়া তোমালোকৰ নিচিনা এজনী ছোৱালীৰ কথা ইয়াতে দিয়া আছে আৰু যিখিনি গ্ৰামেটিকেল এক্টিভিটিজ আছে সেইখিনি তোমালোকৰ গ্ৰামাৰ ক্লাছ কৰাৰ সময়ত তাৰ লগে লগে এইখিনি কৰি যাব লাগিব তাৰমানে গ্ৰামাৰখিনি বুজি নোপোৱাকৈ এইখিনি তোমালোকে কৰিব নোৱাৰিবা ইয়াতে ভইচ চেঞ্জ আছে টেন্সৰ কথা আছে তোমালোকে প্ৰথমতে টেন্স হোৱাট ইজ টেন্স হোৱাট ইজ ভইচ চেঞ্জ এইখিনি জনাৰ পিছত এই চেণ্টেন্সবিলাক লৈ পেলাই তোমালোকে এক্টিভিটিজত মানে প্ৰেক্টিচ কৰিব লাগিব তেতিয়াহে তোমালোকে পাৰিবা গতিকে এইটো চেপ্টাৰ মই ইয়াতে শেষ কৰিছো তোমালোকৰ ভাল লাগিলে নাই বাৰু আৰু মই আশা কৰিম তোমালোকে খুব ভালকৈ পঢ়িবা আৰু এইটো বুজিবলৈ চেষ্টা কৰিবা ভাল লাগিলে আচ্ছা থেংক ইউ